আয়তিৰ উৰুলিৰে মুখৰিত মৰিগাঁও। ৰভা এখন দৰা কইনা 400 যোৰা। স্বামী বিবেকানন্দ চেতনা মঞ্চৰ উদ্যোগত আৰু পূৰ্বোত্তৰ হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা সমন্বয় পৰিষদৰ সহযোগত আজি মৰিগাঁৱত অনুষ্ঠিত হয় 400 দম্পতীৰ সামূহিক বিবাহ। বিভিন্ন কাৰণত বিবাহ সম্পন্ন নোহোৱাকৈ থকা বিভিন্ন বয়সৰ এনে দম্পতীৰ সামূহিক বিবাহে দিলে ভাৰতীয় পৰম্পৰাৰ সামাজিক স্বীকৃতি। আয়তিৰ উৰুলি হোমাগ্নিৰ লগতে মহাপুৰুষীয়া পৰম্পৰা, মুঠতে যাৰ যি পৰম্পৰা সেই মৰ্মেই আজি অনুষ্ঠিত হ'ল সামূহিক বিবাহ। আহিল অভ্যাগত আপ্যায়নো চলিল এক উদুলি মুদুলি পৰিৱেশ। বৈবাহিক সম্বন্ধৰ সামাজিক স্বীকৃতি পোৱাৰ আনন্দত মতলীয়া এইসকল দম্পতী। ভাল লাগিছে। বেলেগ ৰাইজকো তাকে ক'ম, আকৌ যদি অনুষ্ঠানটো আকৌ নেক্সট আহে ইয়াত যোগদান দিলে হ'ল। আনহাতে এনেদৰে সামূহিক বিবাহৰ জৰিয়তে জিলাখনৰ বিভিন্ন শ্ৰেণীৰ এইসকল লোকক সামূহিক স্বীকৃতি প্ৰদান কৰিবলৈ পাই সুখী উদ্যোক্তাও। দৰিদ্ৰতাৰ কবলৰ কাৰণে আজিৰ যি সময়ত যি খৰচৰ যি শিতান এখন বিয়া পাতিবলগীয়া হ'লে এইবিলাক তেওঁলোকে কৰিব নোৱাৰে। 80-75 তেনেকুৱা বছৰৰ যাৰ ছোৱালীৰ লগত একেলগে বিয়া বহিছে, তো তেনেকুৱা উদাহৰণ বহুতো আছে। এইবিলাক দেখি বহুত বেয়া লাগিছে। আৰু এই যে আমাৰ আয়োজন, ইয়াতে এটা কথা প্ৰতিফলিত হৈছে, অহা বছৰ আমি যদি মৰিগাঁৱত এই আয়োজন পুনৰবাৰ আমি লওঁ, তেতিয়াহ'লে 1000ৰ ওপৰত সংখ্যা যোৱাৰ সম্ভাৱনা প্ৰবল। মৰিগাঁৱৰ পৰা মিতালী দেৱী, প্ৰাগ নিউজ।